নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মাধৱদেৱ ইউনিভাৰ্চিটি যি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ নটিফিকেশ্যন আছিলে সেই নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে। আপোনালোকক জনাম কি কোৰ্চ আছে, লগতে কি এলিজিবিলিটি লাগিব আৰু ফিজ ষ্ট্ৰাকচাৰ, লগতে ফিজ কিমান অনলাইন এপ্লাই সেইখিনি তথ্য জনাম। এটা আপোনালোকৰ মাষ্টাৰ অফ আৰ্টছৰ কাৰণে আছে আছামিজ, ইকনমিক্স, ইংলিছ, পলিটিকেল চায়েন্স, ছ'চিয়লজি, হিষ্ট্ৰী, ফিলচফি এণ্ড এডুকেশ্যন। 40 চিটছ ইন ইচ ছাবজেক্ট, অৰ্থাৎ প্ৰত্যেক ডিপাৰ্টমেণ্টৰ 40টাকৈ চিট থাকিব। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি চাই, বেচেলৰ ডিগ্ৰী উইথ অনাৰ্ছ, যিসকলৰ অনাৰ্ছ আছে তেওঁলোকৰ 45% পালেই হ'ল। 45% আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে, আৰু যিসকল SC ST আছে তেওঁলোকৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব, অৰ্থাৎ 40 হ'লেই হ'ব, জেনেৰেলৰ কাৰণে 45। আৰু যিসকলৰ অনাৰ্ছ নাছিলে অৰ্থাৎ জেনেৰেল প্ৰগ্ৰেম আছিল তেওঁলোকৰ 50% লাগিব আপোনালোকৰ যি গ্ৰেজুৱেশ্যনৰ মাৰ্কছ। তাৰপিছত আহিলে মাষ্টাৰ অফ চায়েন্স অফ বটানী, কেমেষ্ট্ৰি, মেথমেটিক্স, ফিজিক্স এণ্ড জুলজি। ইয়াতো 30টা চিট আছে আপোনালোকৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ। একেই এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকে যিটো মেজৰ ল'ব সেই বেকগ্ৰাউণ্ডটোৱে হ'ব লাগিব, অৰ্থাৎ গ্ৰেজুৱেশ্যন আপোনালোকৰ সেইটোতে কৰা হ'ব লাগিব। গতিকে আপোনালোকে চাই ল'ব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। প্ৰথমটো অনাৰ্ছৰ কাৰণে, মাজৰটো জেনেৰেল প্ৰগ্ৰেমৰ কাৰণে, আৰু 3 নম্বৰটো CBCSৰ কাৰণে। গতিকে আপোনালোকৰ এইকেইটা ছাবজেক্ট আছে বটানী, কেমেষ্ট্ৰি, মেথমেটিক্স, ফিজিক্স এণ্ড জুলজি ছায়েন্সৰ ক্ষেত্ৰত। আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী 6 ছেমিষ্টাৰত এপিয়াৰ্ড হৈছে, অৰ্থাৎ 6 ছেমিষ্টাৰ ৰিজাল্ট অহা নাই, তেওঁলোকে এই এক্সাম দিব পাৰিব। 6 ছেমিষ্টাৰ যেতিয়া ৰিজাল্ট আহিব আপোনালোকে তেতিয়া আপোনালোকৰ যি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখিনি জমা দিব লাগিব, ফাইনেল মাৰ্কশ্বিট জমা দিব লাগিব, যেতিয়া আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব, যদি আপোনালোকে মেৰিট লিষ্টৰ নাম আহে। তাৰপিছত ইয়াত উল্লেখ কৰিছে যে মাধৱদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হ'ব। সেই এণ্ট্ৰেন্স টেষ্টৰ যোগেদি আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে এইকেইটা ছাবজেক্টৰ কাৰণে চিলেকশ্যন হ'ব, যিকেইটা মই কৈছোঁ সেইকেইটাৰ কাৰণে আপোনালোকৰ চিলেকশ্যন হ'ব। গতিকে আপোনালোকে এটা এণ্ট্ৰেন্স এক্সাম দিব লাগিব। ইয়াত কৈছে চিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন, 30% চিট আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব মাধৱদেৱ ইউনিভাৰ্চিটিত পঢ়া ষ্টুডেণ্টৰ কাৰণে, আৰু 70% চিট আপোনালোকৰ আদাৰ ইউনিভাৰ্চিটি অৰ্থাৎ অ'পেন থাকিব। 30% যিসকল ছাত্ৰ ছাত্ৰীয়ে মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা 6 CGPA পাইছে, অৰ্থাৎ 60% পাইছে, তেওঁলোকৰ কাৰণেহে ৰিজাৰ্ভেশ্যন থাকিব, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পোৱা ষ্টুডেণ্টৰ কাৰণেহে থাকিব। কিন্তু তেওঁলোকেও মাধৱদেৱ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম দিব লাগিব। আৰু বাকীসকলৰ কাৰণে 70%, অৰ্থাৎ অ'পেনৰ কাৰণে 70%, তেওঁলোকেও এণ্ট্ৰেন্স এক্সাম দিব লাগিব। অৰ্থাৎ মেৰিটৰ ভিত্তিতে আপোনালোকৰ যি চিলেকশ্যন প্ৰচিডিঅ' আছে সেই চিলেকশ্যন প্ৰচিডিঅ'টো আৰম্ভ হ'ব। গতিকে আপোনালোকৰ এই দুটা মই কৈ দিলোঁ। তাৰপিছতে ইয়াত কৈছে এন আণ্ডাৰটেকিং চেল অলছ' বি টেকেন ফ্ৰম দ্য এডমিটেড ষ্টুডেণ্ট ৰিগাৰ্ড, অৰ্থাৎ আপোনালোকৰ পিয়ৰলি ডকুমেণ্টখিনি ল'ব, আণ্ডাৰটেকিং দিয়া হ'ব, সেইখিনি কথা উল্লেখ কৰিছে। তাৰপিছত ৰিজাৰ্ভেশ্যনটো থাকিবই, আপোনালোকৰ ৰিজাৰ্ভেশ্যন আৰু ৰিলেক্সেশ্যন থাকিব। 2 ঘণ্টা পৰীক্ষা ল'ব, এণ্ট্ৰেন্স এক্সামটোত 2 ঘণ্টা সময় লাগিব। তাৰে 100 মাল্টিপল চইচ কুৱেশ্যন থাকিব, প্ৰত্যেকৰে 1 নম্বৰকৈ থাকিব বুলি উল্লেখ কৰিছে। 2 ঘণ্টা সময় 1 নম্বৰকৈ থাকিব বুলি উল্লেখ কৰিছে। গতিকে আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব লাগিব। পেপাৰখন ইংলিছত থাকিব, ইয়াত নিগেটিভ মাৰ্কিঙৰ কথা উল্লেখ কৰা নাই, কিন্তু ইংলিছত থাকিব একচেপ্ট আছামিজ যিবিলাক লেংগুৱেজ পেপাৰ আছে সেই লেংগুৱেজ পেপাৰবোৰ বাহিৰে আপোনালোকৰ বাকীবোৰ ইংলিছত আহিব। কি চেণ্টাৰ আছে ইয়াত চাব, চেণ্টাৰকেইটা আছে মাধৱদেৱ ইউনিভাৰ্চিটি, লখিমপুৰ কমাৰ্চ কলেজ, ধেমাজি চিটি কলেজ, চিলাপথাৰ কলেজ, বিশ্বনাথ কলেজ, LOKD কলেজ, ঢেকীয়াজুলি, ঢকুৱাখানা কলেজ। এইকেইখন কলেজ হৈছে 7খন আপোনালোকৰ এক্সাম চেণ্টাৰ দিয়া আছে, অৰ্থাৎ কলেজ দিয়া আছে। 7খনত আপোনালোকে যিকোনো এখন চিলেক্ট কৰি এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। গতিকে আপোনালোকে 7খনৰ ভিতৰত কোনোবাখন চিলেক্ট কৰি এণ্ট্ৰেন্স এক্সাম দিবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত এইকেইটা হ'ল চেণ্টাৰ ক'ডকেইটা। তাৰপিছত অনলাইন আবেদন আপোনালোকৰ 28 মে'ৰ পৰা, অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে। এই অনলাইন আবেদন 17 জুনলৈকে অনলাইন আবেদন আৰম্ভ হৈ থাকিব, অৰ্থাৎ 17 জুনলৈকে হৈ থাকিব। মই আপোনালোকক অনলাইন প্ৰচেছটো দেখুৱাই দিম কেনেকৈ অনলাইন আবেদন কৰিব। লগতে এক্সাম ডেটটো জনাইছে 29 তাৰিখে। 29 জুনৰ দিনা আপোনালোকৰ এক্সামটো হ'ব 10টাৰ পৰা 12টালৈকে, অৰ্থাৎ আপোনালোকৰ এখন ছাবজেক্টে আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। গতিকে যিকোনো এখন আপুনি এণ্ট্ৰেন্স এক্সাম বাচিব লাগিব, এখনৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব পাৰিব। 29 জুন তাৰিখে আপোনালোকৰ 10টা বজাৰ পৰা 12টা বজালৈকে আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব এইকেইটা ছাবজেক্টৰ কাৰণে। চাই লওক অনলাইন আবেদন 28 মে'ৰ পৰা 17 জুনলৈকে চলি থাকিব। গতিকে মই আপোনালোকক কাইলৈৰ ভিতৰতে অনলাইন আবেদনৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো ভিডিঅ' আপোনালোকক জনাই দিম। গতিকে এইখিনি আপোনালোকৰ অনলাইন আবেদনৰ কথা উল্লেখ কৰিছে। আৰু যিটো পে'মেণ্ট হয়, অৰ্থাৎ অনলাইন আবেদন কৰোঁতে এটা পে'মেণ্ট যিটো দিব লাগে সেই পে'মেণ্টটো হৈছে 800 আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব যেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকে পে'মেণ্ট এটা কৰিব লাগিব, সেইটো হৈছে 800 টকা। 800 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে সেইখিনি চাই ল'ব। চিলেকশ্যন প্ৰচিডিঅ'টো ইতিমধ্যে ক'লোৱে। গতিকে আৰু কৈছে যে আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন প্ৰিণ্ট আউট কৰি ৰাখিব বুলি কৈছে, যাতে ফিউচাৰত আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে, সেইকাৰণে আপোনালোকে এইখন প্ৰিণ্ট আউট কৰি ৰাখিব। তাৰপিছত আপোনালোকৰ এডমিশ্যন চিডিউলটো ইতিমধ্যে এইখিনি কৈছে, মাধৱদেৱ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গ'লেই হ'ল। ৰিজাৰ্ভেশ্যন
থাকিবই। এইখিনি আপোনাক শিডিউল কাষ্ট, ST প্লেন, ST হিলছ, MOC, EWS চবৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। গতিকে ৰিজাৰ্ভেশ্যনৰ কাৰণে আপোনালোকৰ যিখিনি কাষ্টৰ চাৰ্টিফিকেট হ'লে হৈ যাব। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰে, যেনে স্পৰ্টছত থাকিব 2টা ছিট প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ। তাৰপৰা ছায়েন্স এণ্ড ডাটাৰ মাধৱদেৱ ইউনিভাৰ্চিটি এমপ্লয় হ'লেও থাকিব আপোনালোকৰ ছিট। গতিকে আপোনালোকে যদি সেইখিনি আছে তেতিয়াহ'লে আপোনালোকে সেইখিনি কাৰণেও এপ্লাই কৰিব পাৰে, তেতিয়া আপোনালোকৰ ছিট পোৱাৰ চান্স বেছি থাকে। আৰ্ট কালচাৰ লিটাৰেচাৰীখনো থাকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে ছিট। গতিকে আপোনালোকে যদি তাতো এপ্লাই কৰিব বিচাৰে তেতিয়া তাতো এপ্লাই কৰিব পাৰে। NCC NSSৰ কাৰণে থাকে। NCC C চাৰ্টিফিকেট থাকিব লাগিব, আৰু NSSও আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তললৈ আছে, মই আপোনাক সেইখিনি কথা কৈ দিম। গতিকে আপোনালোকৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ দুটা দুটাকৈ ছিট থাকিব, সেইখিনি আপোনালোকে জানে। এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই ল'ব আপোনালোকৰ। NSS লেভেল NCC কাৰণে আপোনালোকে ক'ৰবাত পাৰ্টিচিপেট কৰা হ'ব লাগিব, কেম্প পাৰ্টিচিপেট কৰা হ'ব লাগিব। ৰিপাব্লিক ডে কেম্প পাৰ্টিচিপেণ্টো দিয়া হ'ব। মেম্বাৰ অফ দ্য ইণ্ডিয়ান ইউথ ডেলিগেশ্যন টীম, ষ্টেট লেভেল NSS এৱাৰ্ড, আপোনালোকৰ এইখিনি আপোনালোকৰ NSSৰ চাৰ্টিফিকেট হ'লে হৈ যাব। গতিকে আপোনালোকৰ NSS NCC বা যিকোনো আপোনালোকৰ যি আছে আপোনালোকৰ সেইকেইটা আপোনালোকে দিব পাৰে। তাৰপৰা যিটো ফিজ ষ্ট্ৰাকচাৰ সেইটো আপোনালোকে চাব পাৰে। TNXT কমিউনিটিৰ কাৰণে ৰিজাৰ্ভ থাকিব। তাৰপৰা MA MSc কাৰণে উইদাউট প্ৰেক্টিকেলৰ কাৰণে পে'মেণ্ট হৈছে 16,230 ৰুপিজ। MA MSc প্ৰেক্টিকেলৰ কাৰণে 18,630 ৰুপিজ। আৰু যিসকলে ফি ৱেইভাৰ ল'ব অৰ্থাৎ ফ্ৰী কে এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে 0 অৰ্থাৎ পে'মেণ্ট দিব নালাগে। আৰু যিসকলৰ এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক। আপোনালোকে যিসকলে ফি ৱেইভাৰ ল'ম বুলি ভাবিছে তেওঁলোকৰ ইনকম 4 লাখতকৈ তলত হ'ব লাগিব। ইয়াত দুটা ডকুমেণ্টৰ প্ৰয়োজন, এটা হৈছে ইনকম চাৰ্টিফিকেট, যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ইনকম চাৰ্টিফিকেট দিব পাৰিব। আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচন কাৰ্ড দিলে ফ্ৰী কে এডমিশ্যন পাই যাব কলেজ ইউনিভাৰ্চিটিখনক। গতিকে আপোনালোকে যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ডখন দিলে ফ্ৰী এডমিশ্যন ল'ব পাৰিব। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ইনকম চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব, ইনকম চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব। আৰু ইনকমটো আপোনালোকৰ 4 লাখতকৈ তলত হ'ব লাগিব, 4 লাখতকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। এইখিনি আছিলে তথ্যখিনি।